কোনো ব্যক্তিক প্ৰথম অৱস্থাত লগ পাই যদি খুব কঠোৰ যেন লাগে তেন্তে সেই ব্যক্তিজনে প্ৰকৃত জীৱনত খুব বেছি কষ্ট পাইছে, যাৰ কাৰণে তেওঁ সেই কঠোৰ ৰূপটো ধাৰণ কৰিবলগীয়া হৈছে। কোনো ব্যক্তিয়ে যদি খুব বেছি চল চাতুৰি কৰে তেন্তে তেওঁ প্ৰকৃততে খুব বেছি ভয়াতু হয়। আৰু কোনো ব্যক্তি যদি সকলোৰে লগত মিলা প্ৰীতিৰে আগবাঢ়ি গৈছে তেন্তে তেওঁ প্ৰকৃততে জীৱনটো খুব গভীৰভাৱে চাইছে। আমি সেইকাৰণে ঘপকে কাকো কেতিয়াও জাজ কৰিব নালাগে। সকলো মানুহৰ জীৱনৰ অভিজ্ঞতা বেলেগ বেলেগ। সেইকাৰণে আমি কাৰোবাক জাজ কৰাতকৈ আমি সকলোকে একচেপ্ট কৰিব লাগে, যোন যেনেকুৱাই হওক। আমি যেতিয়া একচেপ্ট কৰি লওঁ তেতিয়া সেই সকলো ব্যক্তিৰে ব্যৱহাৰবোৰে কেতিয়াও আমাক কষ্ট নিদিয়ে। আমি এক্সপেক্ট কৰিবলগীয়া নহয় যে এনেকৈ ধৰণে মোক ব্যৱহাৰ কৰিব লাগিছিলে বুলি। তেনেকুৱাই হয়, একচেপ্ট কৰিব লাগে। একচেপ্ট যেতিয়া কৰি লওঁ তেতিয়া আমাৰ জীৱনটো খুব বেছি স্মুথ হৈ পৰে, খুব পিচফুল হৈ পৰে। যেনেকৈ সূৰ্যই সকলোকে পোহৰ বিলায়, ভাল বেয়া চাই পেলাই পোহৰ নিবিলায়। ফুলে যেনেকৈ সকলোকে সুগন্ধি বিলায়, কাৰোবাক ভাল বেয়া চাই পেলাই সুগন্ধি নিবিলায়। সেইকাৰণে আমি সকলোকে যোন যেনেকুৱা হয় তেনেকৈ একচেপ্ট কৰিব লাগে আৰু জীৱনটো সুন্দৰভাৱে আগবঢ়াই লৈ যাব লাগে।